সকলোকে স্বাগতম জনাইছো। লাষ্ট ক্লাছত আমি সংখ্যা ফিলচফিৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ। আজি আমি য়োগা ফিলচফিৰ বিষয়ে ডিছকাশ্যন কৰিম। য়োগা ফিলচফি। Patanjali's Yoga Sutra are the first and the foremost systematic and authoritative presentation of yoga in both the theoretical and the practical aspects. ঠিক আছে, পতঞ্জলি কি আছিলে তেওঁৰ সেইখন য়োগা সূত্ৰা, ফাৰ্ষ্ট ফৰমষ্ট এণ্ড চিষ্টেমেটিক এণ্ড অথৰিটেটিভ প্ৰেজেণ্টেশ্যন হয়, কি হয়, both theoretical and the practical aspects হয় বুলি কৈছে হা। It is the practical aspects of Sankhya philosophy which accept the existence of only one Purusha. Unlike Samkhya, yoga is well defined by the founder Patanjali. তাৰমানে yoga কোনে কৰিছিলে, কোনে ফাউণ্ড কৰিছিলে? পতঞ্জলিয়ে হা, এইটো মনত ৰাখিবা। আৰু ইয়াত এইটো বস্তু আমি এতিয়া পঢ়িম। য়োগা সূত্ৰা are organized in 4 padas or part. য়োগা সূত্ৰা মেইনলি কেইটা পাৰ্টৰ ভাগ কৰা হৈছে? 4টা। এটা হৈছে সমাধি পদা, এটা হৈছে সাধনা পদা, নেক্সটটো হৈছে বিভূতি পদা এণ্ড দা কৈৱল্য পদা। কেইটা আছে? 4টা। কি আছিলে? সমাধি, সাধনা, বিভূতি আৰু কৈৱল্য। হা, এতিয়া সমাধিত আছে ইট প্ৰভাইড ইন্ট্ৰডাকশ্যন এবাউট দ্য নেচাৰ এণ্ড দ্য মেথড অফ য়োগা। য়োগাৰ নেচাৰ আৰু মেথড কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে ডিছকাশ্যন কৰিছিলে ক'ত? সমাধি পদত। তাৰমানে য়োগা সূত্ৰা কিতাপখন মানে 4টা ভাগত ভাগ কৰা হৈছিলে হা। কিতাপ বুলিয়ে কৈছো বুজি পাবৰ কাৰণে। তাৰমানে য়োগা শাস্ত্ৰখন মানে কি হৈছিলে 4টা ভাগত ভাগ কৰা হৈছে। তাৰে এটা হৈছে সমাধি পদা। সেই সমাধি পদত কি কৰা আছিলে? নেচাৰ আৰু মেথড, য়োগাৰ নেচাৰ আৰু মেথডৰ বিষয়ে ডিছকাশ্যন কৰা হৈছিলে। নেক্সট সাধনা পদ। সাধনা পদত কি ডিছক্ৰাইব কৰিছিলে? ডেছক্ৰাইব এবাউট দ্য কজ অফ চাফাৰিং এণ্ড দ্য চেচেশ্যন অফ চাফাৰিং। তাৰমানে আমি কিয় চাফাৰ কৰোঁ বা ইয়াক চাফাৰ কৰা আমাৰ কাৰণবোৰ কি, ইয়াৰ বিষয়ে ক'ত কৈছিলে? সাধনা পদ। নেক্সট বিভূতি পদ। ইট ডেছক্ৰাইব দ্য প্ৰচেছ অফ এচিভিং ছুপাৰ নেচাৰেল পাৱাৰ উইথ দ্য হেল্প অফ য়োগা। য়োগাৰ সহায়েৰে মানে আমি কেনেদৰে ছুপাৰ নেচাৰেল পাৱাৰ পাব পাৰোঁ তাৰ বিষয়লৈ কোনে সহায় কৰিছিলে? তাৰ বিষয়লৈ জনাত সহায় কৰিছিলে কি? বিভূতি পদই হা। নেক্সট কৈৱল্য পদ। ইট ডেছক্ৰাইব দ্য নেচাৰ এণ্ড দ্য প্ৰচেছ অফ লিবাৰেশ্যন। লিবাৰেশ্যন পোৱাৰ বিভিন্ন ধৰণৰ নেচাৰ আৰু প্ৰচেছৰ বিষয়ে কৈৱল্য পদে গাইড কৰা দেখা গৈছিলে। While discussing yoga philosophy, it is mandatory for us to know about the Ashtanga mark, that is eightfold yoga. মানে আমি yoga philosophy বিষয়ে ডিছকাছ কৰাৰ আগতে লগতে আমি কি বস্তুৰ বিষয়ে জনাটো উচিত? eightfold yoga, তাৰমানে অষ্টাংগ মাৰ্গৰ বিষয়ে আমি জনাটো উচিত। তাৰে eightfold কেইটা কি হয় আমি চাওঁ ন। নাম্বাৰ 1 eightfold yoga নহ'লে অষ্টাংগ মাৰ্গ yoga। নাম্বাৰ 1 হৈছে yama, ঠিক আছে, কণ্ট্ৰল অফ আৱাৰ মাইণ্ড, বডি এণ্ড স্পীচ। নাম্বাৰ 1টো হৈছে yama, যাৰ ধৰণে আমি কি কৰিব লাগিব? আমাৰ মাইণ্ড, বডি আৰু স্পীচক কি কৰিব লাগিব? সদায় কণ্ট্ৰল কৰিব লাগিব। তাৰ কৰা প্ৰচেছকেইটা হৈছে অহিংসা, নন ভাইলেন্স, সত্ৰিয়া, ট্ৰুথফুলনেছ, অষ্ট্ৰেয়া, নন ষ্টিলিং, ব্ৰহ্মচাৰ্য, চেলিবেচি এণ্ড অপৰিগৃহ হৈছে নন পেচেশ্যন। ঠিক আছে। নেক্সট হৈছে নিয়ম, কিছুমান মানে ৰুলছ হা। ৰুলছ কেনেকৈ আমি মানিব লাগিব। ইয়াত কোৱা হৈছে মানে ৰুল অফ প্ৰচেছিং গুড কণ্টেক্ট। কিদৰে আমি মানে ভালদৰে ৰুল কৰিব লাগিব তাৰে এটা লিখা আছে চ'চ, মানে ক্লিনলিনেছ। সদায় আমি ক্লিনলিনেছটো মেইনটেইন কৰিব লাগিব। সন্তোষ মানে হৈছে কণ্টেনমেণ্ট, ঠিক আছে। পাৱাৰ অফ টলাৰেঞ্চ, ঠিক আছে। স্বাধ্যায়ন, ষ্টাডি ৰিলিজিয়াছ স্ক্ৰিপ্ট, ঠিক আছে। স্ব অধ্যয়ন মানে ভাল কিতাপ পঢ়িবলৈ কৈছে মানে। আৰু কি আছে? ঈশ্বৰা প্ৰণিধান তাৰমানে ৰিমেম্বাৰ গড। এইকেইটা হৈছে নিয়ম। কি ক'ব লাগিব? আমি চাফা কৰি থাকিব লাগিব। সন্তোষ, কি আছিলে? কণ্টেনমেণ্ট থাকিব লাগিব। তাৰপৰা পাৱাৰ অফ টলাৰেঞ্চ থাকিব লাগিব।
ঠিক আছে, স্ব অধ্যয়ন ষ্টাডি ৰিলিজিয়াছ স্ক্ৰিপ্ট আৰু ঈশ্বৰৰ পৰিধান তাৰমানে ৰিমেম্বাৰ গড ভগৱানক স্মৰণ কৰা। ঠিক আছে, দুটা হ'ল য়মা আৰু কি আছে নিয়মা। নেক্সট আছে কি আসনা, এডভান্স ষ্টেজেছ অফ য়োগা। আসনক কি বুলি কোৱা হয়? এডভান্স ষ্টেজেছ অফ য়োগা বুলি কোৱা হয়। ইট ইজ ডিফাৰেণ্ট পোষ্টাৰ, এইট ফ'ল্ড য়োগা, অষ্টাংগ য়োগা। ঠিক আছে, ইয়াত কি বুলি কৈ আছে? ইট ইজ কি কৈছে? ইট ইজ ডিফাৰেণ্ট পোষ্টাৰ, মানে ই হৈছে বিভিন্ন ধৰণৰ, কেনেকুৱা ধৰণে মানে আমি কোন ধৰণে আমি ৰখিলে বা কেনেদৰে থাকিলে মানে আমাৰ মানে বডিটোৱে ৰিলিফ হ'ব, মাইণ্ড ৰিলিফ হ'ব, এই সকলোখিনিক বুজাইছে মানে। নেক্সট হৈছে কি প্ৰাণায়ামা। ইয়াত আমি চাৰিটা পঢ়িলো, কি কি ক'লো? য়মা, নিয়মা, আসনা, আসনা মানে বহাটো কথা কৈছে বা বডি পজিশ্যন। ঠিক আছে, নেক্সট আছে প্ৰাণায়াম। প্ৰাণায়াম মানে হৈছে কণ্ট্ৰল অফ ব্ৰেথ। প্ৰাণায়ামা হেজ 3 ষ্টেপ। প্ৰাণায়াম কৰা বুলি কয় যে য়োগা যদি তোমালোকে ক'ৰবাত ক্লাছ কৰিছা বা য়োগা যদি শিকিছা, তেতিয়া প্ৰাণায়াম বুলি কয় না। এইটো হৈছে নাম্বাৰ 4 হা। পুৰাকা, ইয়াৰ মানে ইয়াৰ তিনিটা ষ্টেপ হৈছে, এটা হৈছে পুৰাকা, ইনহেলিং অফ ব্ৰেথ। ঠিক আছে, কুম্ভক, কুম্ভক মানে হৈছে ৰিটেইনিং অফ ব্ৰেথ, আৰু কি আছে ৰিকাকা, এক্সহেলিং দ্য ব্ৰেথ। ঠিক আছে, এটা হৈছে ইনহেলিং দ্য ব্ৰেথ, এটা হৈছে ৰিটেইনিং দ্য ব্ৰেথ, আৰু নেক্সটটো হৈছে এক্সহেলিং দ্য ব্ৰেথ। তাৰমানে পুৰাকা, কুম্ভক আৰু কি আছে ৰিকাকা। ঠিক আছে, টাইম taken in exhaling should be matched with the time taken in inhaling, and retaining of breath should be for half the time taken in inhaling. তাৰমানে কৈছে এক্সেলিং কামটো মানে এইকেইটা কামতকৈ বেছি লেণ্ডি বুলি কৈছে, শ্ল' হয় বুলি কৈছে। শ্ল'কে মানে আমি ফ'ল' কৰিব লাগে বুলি কৈছে। নেক্সট 5 নম্বৰটো হৈছে প্ৰত্যাহাৰা। কি বুলি কোৱা হৈছে? প্ৰত্যাহাৰা, নহ'লে টাৰ্ণিং ইনৱাৰ্ড, কণ্ট্ৰলিং কণ্ট্ৰলিং পেচন্স অফ অবজেক্ট। কি ক'ব গৈছে? প্ৰত্যাহাৰত কি আছে? কণ্ট্ৰলিং পেচন্স অফ অবজেক্ট। ঠিক আছে, নেক্সট আছে ধাৰণা। ধাৰণা আছে fixation of mind on objects of mediation. It takes you are a beginner in meditation and concentration. ঠিক আছে, ধাৰণা, it is কি আছে fixation of mind on objects of meditation. It take you are a beginner in the meditation and the concentration. ঠিক আছে, ধাৰণা। নেক্সট কি আছে ধ্যানা, one step ahead of the ধাৰণা। ধাৰণাৰ পৰা এটা ষ্টেপ ওপৰত, মানে কি হয় এইটো ধ্যানা। Here a person is successful to concentrate on the objects of a long period of time. মানে ধ্যান কৰা মানে, তাৰমানে এইটো সময়ত কি কৰে, এইটো হেৰিত এইটফল্ড বুলি কৈছে ন, এইটো ষ্টেপত কি হয়, এই ধাৰণাতকে এটা ষ্টেপ ওপৰত হয়, আৰু কি হয় ছাকচেছফুল টু কনচেনট্ৰেট, নিজে মানে কনচেনট্ৰেট কৰিবৰ বাবে মানে যিকোনো এটা বস্তু বা অন দ্য অবজেক্টছ অফ লংগাৰ পিৰিয়ড, যিকোনো এটা বস্তুক লৈ পেলাই মানে কিবা এটা চিন্তাক লৈ পেলাই নিজকে মানে বহুত টাইম মানে কি কৰিবলৈ তেওঁ কনচেনট্ৰেট কৰিবলৈ মানে সামৰ্থ্য হয় বুলি কৈছে। নেক্সট হৈছে সমাধি। সমাধি হৈছে cessation of the modification of the chitta. Five first 5 stages of yoga are being practiced by the external means. ঠিক আছে, and the last 3 are practiced by the internal means. The last 3 কোনকেইটা ক'লে? 6, 7, 8 ধাৰণা, ধ্যানা আৰু সমাধি, এইকেইটা হৈছে মানে বহুত এডভান্স পৰ্যায়ৰ মানে য়োগা বুলি কৈছে, আৰু বাকীকেইটা হৈছে এক্সটাৰ্নেল বুলি কৈছে। ঠিক আছে, আৰু কি বুলি কৈছে? হিউমেন বিং চাফাৰ বিকজ অফ দ্য মডিফিকেশ্যন অফ চিত্তা, what is known as the klesa in yoga philosophy, which is known as a klesa in the yoga philosophy. Yoga philosophy কি বুলি কোৱা হয়? yoga philosophy এই চিত্তাটোক কি বুলি কোৱা হয়? ক্লেছা বুলি কোৱা হয়। ক্লেছা are 5 kinds. কি হ'ব? অভিদ্যা, ignorance, ঠিক আছে, अस्मिता, egoism, ৰাগা, attachment, and দ্বেষা বা aversion নহ'লে anger.
আৰু নাম্বাৰ 5 হৈছে অভিভা অভি অভিনিভাষা ক্লিনজিং ফৰ লং লাইফ এণ্ড ফিয়াৰ অফ ডেথ। ঠিক আছে। Badrayana systemized the vast philosophical beliefs of Upanishad called Vedanta Sutra, and Vedanta Sutra or Brahman Sutra. It also deals with the embodiment of the unconditioned self. Hence, it has also the name Sariraka Sutra. চ' এইখিনি ইমান হেৰি নাই। তাৰ এই আগৰ বস্তুখিনি যোনকেইটা 8 ফ'ল্ডটো কৈছে তাৰে প্ৰথম 5টা মানে এইকেইটা য়ামা, নিয়ামা, আসানা, প্ৰাণায়ামা আৰু কি আছিলে য়ামা, নিয়ামা, আচৰণা, প্ৰাণায়ামা আৰু প্ৰত্যাহাৰা। এইকেইটা হৈছে মানে কি এক্সটাৰ্নেল কি কৈছিলে ইয়াত এক্সটাৰ্নেল মিনছ অফ য়োগা আৰু নেক্সটকেইটা ধাৰণা, ধ্যানা আৰু সমাধি এইকেইটা হৈছে ইণ্টাৰনেল মানে এইকেইটা বেছি ডিপলি মানে যোৱা হেৰি য়োগা প্ৰচেছ বা য়োগা হেৰি চিষ্টেম মানে 8 ফ'ল্ড কি বুলি ক'লে 8 মাৰ্গ মানে ঠিক আছে 8 ফ'ল্ড অফ য়োগা তাৰে এই 5টা হৈছে ইণ্টাৰনেল আৰু বাকী 3টা হৈছে এক্সটাৰ্নেল হা এক্সটাৰ্নেল কেইটা মনত ৰাখিবা এক্সটাৰ্নেল কেইটা হৈছে ধাৰণা, ধ্যানা আৰু সমাধি ঠিক আছে ধাৰণা, ধ্যানা, সমাধি আৰু এইটো হৈছে য়ামা, নিয়ামা, আসানা, প্ৰাণায়ামা আৰু লাষ্টৰটো হৈছে প্ৰত্যাহাৰা। ঠিক আছে আজিলৈ ইমানেই নেক্সট ক্লাছত আকৌ নতুন টপিক এটা লৈ আহিম তেতিয়ালৈকে ধন্যবাদ।